নমস্কাৰ। গতিকে মই ক'ত আছোঁ আপোনালোকে ধৰিব পাৰিছে, যিসকলে গম পায় আৰু। গতিকে মই আজি বৰ্তমান উপস্থিত আছোঁ জুবিনদাৰ নৱনিৰ্মিত যিটো নতুনকৈ বনাই আছে খাৰগুলিত ঘৰ, সেইটো ঘৰত মই আজি উপস্থিত হৈছোঁ আপোনালোকক দেখাম বুলি, আৰু মই নিজে চাম বুলি আহিছোঁ, যাতে দাদাই এই নৱনিৰ্মিত যিটো ঘৰটো বনাইছিলে, তো এতিয়া বৰ্তমান কাম কেনেকুৱা, কিমান বাকী আছিলে। আজি দুৰ্ভাগ্যবশতঃ দাদাই থাকিব নোৱাৰিলে, তথাপিতো আমাৰ খুব মনটো বহুত বেয়া লাগিছে। তথাপিতো বলকচোন আমি ঘৰটো এবাৰ চাই লওঁ, কিমান কাম বাকী আছিলে, কেনেকুৱা কি পৰ্যায়ত আছে, আহক। গতিকে এইটো দেখিছে আপোনালোকে, দাদাই বহুত সুন্দৰকৈ বনাইছিলে ঘৰটো, আপোনাৰ বহুত ধুনীয়াকৈ বনাইছিলে, একদম মানে এটা সপোন লৈ বনাইছিলে ঘৰটো। মানে দাদাই ভাবিছিল যে এনেকুৱা ডিজাইনত, কি ধুনীয়া এটা ডিজাইনত বনাইছে, আপোনালোকে চাওকচোন, আহক। এইটো দেখিছে আপোনালোকে, কি সুন্দৰকৈ বনাইছিলে। আৰু এই যিডাল বেলগছ আছে, এই বেলগছডাল কি ধুনীয়াকৈ দাদাই মানে সংৰক্ষণ কৰি মানে ঘৰটো ডিজাইনটো কৰিছে, কি ধুনীয়াকৈ বনাইছে। আৰু বহুতে ভিডিঅ'ত দেখিছোঁ, কিন্তু ইমান সুন্দৰকৈ বনাইছিলে মানে আপোনালোকে মানে ক'ব নোৱাৰিব। মানে ইয়াত আহিলে হয়তো গম পাব। আৰু ইয়াৰ আপোনালোকে ভিউটো চাওক, দাদাই এই ভিউটো লৈ দাদাই বহুত সপোন দেখিছিলে যে এনেকৈ দাদাই ৰাতিপুৱা উঠিব, এই ভিউটো চাই লৈ দাদাই আৰু নতুনকৈ আমাক বহুত সৃষ্টি কৰিলে হয়, যদি দাদা থাকিলে হয় আমাৰ মাজত। কিন্তু নিয়তিৰ খেলা, আমি দাদাক ইমান জল্দি হেৰুৱাম বুলি আমি সপোনতো ভবা নাছিলোঁ। কিন্তু আৰু কি ক'ব, আৰু যিহেতু সকলো ভগৱানৰ ওপৰত থাকে। গতিকে দাদাই এটা কথা কৈ গৈছিলে যে ভবা কথা নহয় বিধি, বাটত আছে কণা বিধি। গতিকে ছেম কথাটো দাদাৰ লগত হৈছে যেন পাওঁ ক'ৰবাত। গতিকে আহক এইফালে চাওঁ। এতিয়া বৰ্তমান মিস্ত্ৰী লাগিয়ে আছে কামৰ কাৰণে। আৰু এইটো ঘৰটো চাই লওক আপোনালোকে, কি ধুনীয়া সুন্দৰকৈ বনাইছে। এইটো চাই লওক, কি সুন্দৰকৈ ডিজাইন কৰিছিলে। একদম ধুনীয়াকৈ বনাইছিলে এইটো ঘৰ। এই 2025 বুলি লিখাই আছে, দাদাই মানে 2025ত এইটো ষ্টাৰ্ট কৰিছিলে। আৰু এইডাল যিডাল বেলগছত মানে বহুত সুন্দৰকৈ দাদাই সজাইছিলে, পঢ়াইছিলে। এইডাল বেলগছ চাই লওক। ইয়াতে দাদাৰ মানে শ্ৰদ্ধাঞ্জলি ইয়াতে দি থোৱা হৈছে, মানে ফটো এখনত। বহুত সুন্দৰকৈ বনাইছে। গতিকে মই ভিতৰত যাব অলপ চেষ্টা কৰিম আপোনালোকক দেখাব। গতিকে বলকচোন। গতিকে চাই লওক, এইটো দাদাই কি ধুনীয়াকৈ চিৰি বনাইছিলে। আৰু এইটো চিৰি দাদাৰ বৰ্তমান মই ঘৰত উপস্থিত হৈছোঁ। কিন্তু দাদাই বহুত সপোন দেখিছিলে এই ঘৰখনক লৈ, আৰু বহুত আশা আছিলে। আৰু সেই আশাটো চাগে দাদাৰ পূৰণ কৰবাত নহ'ল। গতিকে কি কৰিব আৰু, তথাপিতো ইয়াতে চাওক কি সুন্দৰকৈ বনাইছিলে, কি ধুনীয়া একদম পূৰা ডাঙৰ স্পেচ ৰুম বনাইছিলে দাদাই। ইয়াতে তুমি চাগে দাদাই গেছ ৰুম কৰিলে হ'ল, বা আহিলে ইয়াতে দাদাই যিটো নিজে আৰ্কিটেকচাৰ কৰি বা নিজে আৰ্ট কৰি বস্তুটো ভাবিছিলে যে কেনেকৈ বনাম, আৰু ইমান ডাঙৰ মানে আচৰিত আপোনালোকে ভাবিব নোৱাৰিব। যিহেতু ঘৰে নে কিবা বেলেগ, এইটো চব দাদাৰ ফটো। ইয়াতে প্ৰথমে দাদাক এটা সেৱা কৰি লওঁ। তো আপোনালোক গতিকে এইটো দেখিছে দাদাই আজি এখন ফটোত থাকিব লগা হৈছে ঘৰটোত। ইমান এটা দুখৰ খবৰ, আপোনালোকে চাই লওক। মানে বহুত দুখৰ খবৰ, দাদাৰ এনেকৈ ফটো আজি ঘৰত মানে কি কৰিব আৰু, মানে কেতিয়াও নভবা কথা কিছুমান হৈ গৈছে মানে আমাৰ মাজত। কিন্তু চব কি ধুনীয়া সুন্দৰ। দাদা এই স্পেচটো চাই লওক, ইয়াৰ পৰাই সেই ভিউটো যিটো ব্ৰহ্মপুত্ৰ ভিউ আছে ইয়াৰ পৰা দেখা পায়। কি সুন্দৰকৈ বনাইছে আপোনালোকে চাই লওক। মানে ঘৰৰ ডিজাইনটো হওক বা আপোনাৰ ভিউটোৱে হওক, সকলো মানে চাব লগা এটা দৃশ্য। মই আপোনাক ঘৰটো দেখাব চেষ্টা কৰিছোঁ অলপ চলপকৈ। এইটো চাই লওক, প্ৰত্যেকটা ৰুম কোঠা। এইটোৱে হ'ল দাদাৰ ঘৰ। আপোনালোকে প্ৰথমে ভিউটো চাওক না, দাদাই কি মানে, আমি হয়তো অহা নাছিলোঁ, কিন্তু আজি আহি মানে গম পাইছোঁ, মানে আচৰিত মানে। এইডাল বেলগছ দাদাই ধুনীয়াকৈ আৰ্ট কৰিছিলে। আৰু ইয়াতে দাদাই শিৱক ভাল পাইছিলে, গতিকে শিৱক ভাল পোৱাৰ কাৰণে দাদাই ক'ৰবাত শিৱৰ স্মৃতি ৰাখিব চেষ্টা কৰিছে। গতিকে এইটোৱে আছিলে দাদাৰ। আৰু মই ওপৰত আছে, গতিকে ওপৰত একেই ছেম, হয়তো তাতে অকণমান ষ্টুডিঅ' তাতে বনালে হয়। গতিকে এইটো লিফ্টৰ ব্যৱস্থা কৰিছিলে দাদাই।
এইটো লিফ্ট হয়। তথাপিতো ওপৰত আপোনাক দেখাব চেষ্টা কৰিম বাৰু ওপৰত কেনেকুৱা কি ধৰণৰ অলকচোন। গতিকে মই ওপৰৰ মহলাত আহিছোঁ। ওপৰৰ এইটো ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা আহিছোঁ বাৰু। ওপৰত কেনেকুৱা কি ধৰণৰ ডিজাইন দিছে আপোনালোকে এবাৰ চাই লওক। এতিয়া বৰ্তমান ইয়াতে কোনো নাই, কেৱল মিস্ত্ৰী কাম কৰি আছে। এইটো আৰু ওপৰৰ মহল, যিটো আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰ। ইয়াতে চাই লওক ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা এটা কি ধুনীয়া সুন্দৰ ভিউ। কি কৰিব আৰু মানে মানুহে দাদাৰ গান এটাতে উল্লেখ কৰিছে, যিহেতু ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি। এই কথাটো যেন ক'ৰবাত ছেম দাদাৰ লগত হৈ গ'ল। নহ'লে দাদাই ইমান আশা কৰিছিলে এই ঘৰখনলৈ, কিন্তু ভগৱানে সপোন পূৰণ নকৰিলে। জানক দাদাই ক'ৰবাত নহয় ক'ৰবাত ইয়াতকৈ হয়তো ভাল ঠাইত আছে, সেইটো আমি বিশ্বাস কৰিছোঁ। গতিকে এইটোৱে ভিউ দিয়ক। গতিকে আপোনালোকে দেখিলে এইটোৱে ভিউ আছিলে, এইটোৱে দাদাৰ ঘৰ আছিলে। গতিকে আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো জনাব। ভিডিঅ' কৰিব ইচ্ছা নাছিলে, মই মানে এইকাৰণে কৰিলোঁ যে আপোনালোকৰ মানে যোনে যোনে জনা নাই বা যোনে যোনে দেখা নাই আপোনাৰ চাব বুলি এই ভিডিঅ'টো কৰিলোঁ। গতিকে এইটোৱে আছিল, ধন্যবাদ।